মাই ডিয়াৰ ষ্টুডেণ্ট, মই নিমৃত আকাশলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 4ৰ পৰিৱেশ আৰু সাধাৰণ জ্ঞানৰ পাৰ্ট নাম্বাৰ 4টো মই আলোচনা কৰি লিখি দিছোঁ। শৰীৰৰ অংগ প্ৰত্যংগ প্ৰশ্নবোৰ লিখি দিছোঁ, অলপ ভালকৈ চাবা। কি আছে পাৰ্ট নম্বৰ 4 শৰীৰৰ অংগ প্ৰত্যংগ। ফাৰ্ষ্ট কোৱেশ্চন কি আছে, হৃদপিণ্ডৰ কাম কি? হৃদপিণ্ড কোনটো? আমি ইংৰাজীত যাক কি হাৰ্ট বুলি কওঁ। হাৰ্ট মানে অসমীয়াত কি বুলি কয়? হাৰ্টৰ অসমীয়া কি? হৃদযন্ত্ৰ বা হৃদপিণ্ড। তোমালোকে চাবা, এই কলডিলৰ নিচিনা মানুহৰ শৰীৰৰ ভিতৰত কি কলডিলৰ নিচিনা কি আছে? এটা অংগ আছে, তাকে আমি কি বুলি কয়? হাৰ্ট বুলি কয়। আৰু সেই হাৰ্টে কি কৰে? পাম্প কৰে। পাম্প কৰাৰ ফলত কি কৰে? শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগলৈ কি তেজ চলাচল কৰে। এইটোৱে হাৰ্ট বা হৃদপিণ্ড। এটা কাৰ কাম কি? চোৱা কি কৈছে, হৃদপিণ্ড আমাৰ শৰীৰৰ এটা বৰ গুৰুত্বপূৰ্ণ অংগ। হৃদপিণ্ডই আমাৰ শৰীৰৰ বিভিন্ন অংগলৈ তেজ সৰবৰাহ কৰোৱায়। হৃদপিণ্ড এটা পাম্পৰ দৰে কাম কৰে। উশাহ লোৱাৰ সময়ত অক্সিজেনযুক্ত তেজ হাঁওফাঁওৰ পৰা হৃদপিণ্ডলৈ সোমায় আৰু তাৰ পৰা শৰীৰৰ বিভিন্ন অংশলৈ অক্সিজেন ব্যৱহাৰ হয়। অক্সিজেনযুক্ত কি তেজ হ'ব। অক্সিজেনযুক্ত তেজ ব্যৱহাৰ হয়। ইয়াৰ ফলত কি হয়? শক্তি আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। পুনৰ হৃদপিণ্ডলৈ আহে আৰু হৃদপিণ্ডই পুনৰ হাঁওফাঁওলৈ পঠিয়াই দিয়ে। তাৰমানে কি কৰে, যেতিয়া আমি উশাহ নিশাহ লোৱাৰ সময়ত প্ৰথমতে অক্সিজেনটো ক'ত যায়? বোলে হাঁওফাঁওলৈ যায়। হাঁওফাঁওৰ পৰা অক্সিজেনযুক্ত তেজ ক'লৈ যায়? বোলে হৃদপিণ্ডত যায়, মানে কি হাৰ্টত যায়। হাৰ্টৰ পৰা ক'লৈ যায়? বোলে হাৰ্টৰ পৰা অক্সিজেনযুক্ত তেজ আমাৰ শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগলৈ যায়। আৰু বিভিন্ন অংগ প্ৰত্যংগলৈ যোৱাৰ পিছত তাত কি হয়? বোলে তাত কাৰ্বন ডাই অক্সাইড আৰু কি অলাগতিয়াল কিছুমান দ্ৰব্য উৎপন্ন হয়। সেই কাৰ্বন ডাই অক্সাইড গেছ আকৌ ক'লৈ আহে? আকৌ কি হাৰ্টলৈ আহে আৰু তাৰ পৰা কি হাঁওফাঁওলৈ আহি আমি নাকেৰে কি নিশা আকাৰে কি উলিয়াই দিওঁ। এইখিনি কাৰ কাম? এইখিনি কি আমাৰ হৃদপিণ্ডৰ কাম। নেক্সট চোৱা, লিখি ৰাখিবা তোমালোকে। কি কৈছে 2 নম্বৰটো চোৱা, আমাৰ শৰীৰত কেইডাল হাড় আছে? আমি জানো কি আমাৰ শৰীৰত কি মুঠ 206ডাল হাড় আছে। 3 নম্বৰ কি কৈছে, আমাৰ শৰীৰৰ হাড়ত ঘাইকৈ কি পদাৰ্থ থাকে? মনত ৰাখিবা, হাড় বা হাড্ডি মানে কি আমাৰ বন, ইংৰাজীত বন বুলি কোৱা হয়। থাকে কেলছিয়াম থাকে। মনত ৰাখিবা যে আমাৰ শৰীৰৰ হাড়ত ঘাইকৈ কি কেলছিয়াম নামৰ পদাৰ্থ থাকে। যেতিয়া ডাঙৰ হ'বা তোমালোকে পাবা কি কৰে? বোলে কেলছিয়ামে হাড়ৰ গঠন কি কৰে? মজবুত কৰে। হাড়ৰ দুটা প্ৰধান কাম কি কি? হাড় মানে কি হাড্ডি বা বন, ইংৰাজী বন বুলি কোৱা হয়। কি হাড়ৰ দুটা প্ৰধান কাম লিখিবা কি, হাড়বোৰে আমাৰ দেহটোক এটা নিৰ্দিষ্ট আকৃতি প্ৰদান কৰে। ভাবাচোন, যদি আমাৰ দেহত যদি হাড় নাথাকিলেহেঁতেন তেনেহ'লে আমাক দেখাত কেনেকুৱা দেখালেহেঁতেন? বোলে কি আমাৰ নিৰ্দিষ্ট কি কোনো আকৃতি নাথাকিলেহেঁতেন। এই কৈছে কি যে হাড়বোৰে আমাৰ দেহটোক এটা নিৰ্দিষ্ট আকৃতি প্ৰদান কৰে। আৰু 2 নম্বৰ কি লিখিবা, হাড়বোৰে আমাৰ দেহৰ ভিতৰৰ অংগবোৰক সুৰক্ষা প্ৰদান কৰে। চোৱা, আমাৰ কি দেহত কি আছে? বিভিন্ন ধৰণৰ হাড় আছে। যেনেকুৱা তোমাৰ কামি হাড় আমাৰ দেহত কি আছে? সন্মুখত আছে। তাৰপিছত কি আছে? হাৰ্ট আছে, হাঁওফাঁও আছে। এইবিলাক কি কৰে? আমাৰ দেহৰ ভিতৰৰ বিভিন্ন কি অংগ প্ৰত্যংগবোৰ কি কৰে? ৰক্ষণাবেক্ষণ দিয়ে। নেক্সট চোৱা, 5 নম্বৰ মই লিখি দিছোঁ কি মধ্যস্থতা ক'ত থাকে আৰু ইয়াৰ প্ৰধান কাম কি? লিখিবা, আমাৰ দেহৰ কামিহাড় বিলাক বুকুৰ ভিতৰৰ এটা কোঠালিৰ সৃষ্টি কৰে। কামিহাড় মানে কি? আমাৰ বুকুৰ ওপৰত যিবিলাক কি থাকে ৰাজ কি হাড় থাকে, তাক কি কয়? কামিহাড় বুলি কয়। আমাৰ দেহৰ কামিহাড় বিলাক বুকুৰ ভিতৰত এটা কোঠালিৰ কি কৰে? সৃষ্টি কৰে। এই কোঠালিৰ তলফালে মধ্যস্থতা নামৰ এখন কি থাকে? পৰ্দা থাকে। ইয়াৰ প্ৰধান কাম হ'ল উশাহ নিশাহত প্ৰত্যক্ষভাৱে কি কৰা? সহায় কৰা। সো নেক্সট চাই থাকিবা।
6 নম্বৰ চোৱা কি কৈছে যকৃতৰ প্ৰধান কামবোৰ কি কি বুজাই লিখা যকৃত মানে কি লিভাৰ আমি অসমীয়াত কি বুলি কোৱা হয় অসমীয়াত কি কলিজা বুলি কোৱা হয় তাক কি যকৃত চাবা যে যকৃত বা লিভাৰৰ ভিতৰত কি থাকে আমাৰ পিত্তৰস থাকে সেই পিত্তৰসে কি কৰে মানুহৰ কি হয় তোমালোকে তো শুনিবলৈ পোৱা যায় কি যে কি পিত্তত কি হৈছে পাথৰ হৈছে মানে কি তাৰমানে গল ব্লাডাৰ তাৰমানে কি থাকে তোমাৰ যকৃত বা লিভাৰত কি থাকে পিত্তথলি থাকে সেই পিত্তথলিত কি হয় মানুহৰ কি হয় পাথৰ হয় সেই পিত্তৰসৰ কি বোলে সেই যকৃতৰ কাম প্ৰধান কামবোৰ কি বুজাই লিখা কি লিখিবা যে তেনেহলে যকৃতৰ ইংৰাজী কি লিভাৰ মনত ৰাখিবা যে আমাৰ দেহৰ এটা গুৰুত্বপূৰ্ণ অংগ হল যকৃত বা কি লিভাৰ যকৃতে পিত্তৰস নামৰ এবিধ কি ৰস ক্ষৰণ কৰে আৰু এই ৰসে চৰ্বিজাতীয় খাদ্য হজম কৰাত কি কৰে সহায় কৰে যকৃতে আমাৰ দেহৰ প্ৰয়োজনীয় চেনি আৰু ভিটামিন সঞ্চয় কৰাৰ লগতে বিপাকীয় কামসমূহ সমাধা কৰে কি মনত ৰাখিবা যে কি যে যকৃতত কি থাকে যে পিত্তৰস নামৰ কি থাকে ৰস থাকে এই ৰসে কি কৰে বোলে চৰ্বিজাতীয় খাদ্য কি কৰে হজম কৰাত সহায় কৰে লগতে কি আমাৰ দেহৰ চেনি আৰু ভিটামিন সঞ্চয় কৰাৰ লগতে দেহৰ বিভিন্ন ধৰণৰ কামসমূহ কি কৰে সমাধান কৰে কোনে বোলে যকৃতে সো এইখিনি ধুনীয়াকৈ লিখি নোট কৰি ৰাখিবা নেক্সট চোৱা পাকস্থলী কি পাকস্থলীৰ প্ৰধান কামবোৰ কি বুজাই লিখা পাকস্থলী মানে কি ষ্টমাক অসমীয়াত ইংৰাজীত ক'ব কি ষ্টমাক যেতিয়া আমি মুখেৰে খাদ্য খাওঁ খাদ্য খোৱাৰ লগে লগে খাদ্যবোৰ ক'ত যায় ডাইৰেক্ট কি পাকস্থলীলৈ যায় পাকস্থলী মানে কি এটা মোনাৰ নিচিনা কি কৈছে যে আমি খাদ্য খোৱাৰ লগে লগে সেইবোৰ পাকস্থলীত সোমায় বুজিলা পাকস্থলীৰ বেৰত কি থাকে পাকস্থলীৰ বেৰৰ ভিতৰ ফালৰ পৰা কিছুমান পাচক ৰস ওলায় এই ৰসবোৰে খাদ্য হজম কৰাত কি কৰে সহায় কৰে পাকস্থলীটোৰ প্ৰসাৰণ আৰু সংকোচনৰ ফলত পাচক ৰসবোৰ খাদ্যৰ লগত ভালদৰে মিহলি হয় আৰু খাদ্যবোৰ ভালদৰে হজম হয় তাৰমানে কি যেতিয়া তোমালোকে ডাঙৰ হ'বা তেতিয়া পাবা যে পাকস্থলী বা ষ্টমাক কি থাকে তোমাৰ পেপচিন ৰেনিন হাইড্ৰক্লৰিক এচিড এইবিলাক কি থাকে আমাৰ পাকস্থলীত থাকে এইবোৰ কি কৰে খাদ্য হজম কৰাত কি কৰে সহায় কৰে সৰু সৰু বাচ্চাৰ কি থাকে তোমাৰ পাকস্থলীত কি থাকে ৰেনিন নামৰ কি থাকে এবিধ উৎসেচক বা কি থাকে এনজাইম থাকে বা পাচক ৰস থাকে চাবা যেতিয়া সৰু সৰু বাচ্চা বা কেঁচুৱাবোৰে যেতিয়া মাকৰ গাখীৰ খায় কেতিয়াবা চাবা কি বমি কৰি দিয়ে বমিটো কেনেকুৱা হয় বোলে দৈৰ নিচিনা হয় তেতিয়া সেইটো কিহৰ কাৰণে হয় বোলে ৰেনিন নামৰ কি এবিধ মানে পাচক ৰসৰ কাৰণে হয় এইটো কিন্তু ডাঙৰ হোৱাৰ লগে লগে কি আমি যেতিয়া ডাঙৰ হওঁ তেতিয়া কি লাহে লাহে কি সেই ৰেনিন নামৰ কি উৎসেচক বা কি পাচক ৰসটো কি নাইকিয়া হয় গতিকে কি আৰু সেই পাচক ৰসবোৰ কেনেকে ওলায় মানে কি সংকোচন মানে কি এবাৰ কি চাপি যায় প্ৰসাৰণ মানে কি এবাৰ এনেকৈ ফুলি উঠে যেতিয়া চাপি যায় আৰু ফুলি উঠে তেতিয়া কি হয় পাকস্থলীৰ বেৰত কি থাকে কিছুমান ৰস থাকে সেই ৰসবোৰ ওলাই আহি কাৰ লগত মিহলি হয় বোলে খাদ্য বস্তুৰ লগত মিহলি হয় আৰু কি হজম হোৱাত কি কৰে সহায় কৰে ক্লিয়াৰ হৈছে তোমালোকৰ কি আমি খাদ্য খোৱাৰ লগে লগে সেইবোৰ ক'ত যায় ডাইৰেক্ট বোলে পাকস্থলীত সোমায় পাকস্থলীৰ বেৰৰ ভিতৰ ফালৰ পৰা কিছুমান পাচক ৰস মানে কি যিবোৰ ৰস কি খাদ্যৰ লগত মিহলাৰ হোৱাৰ লগে লগে কি হয় হজম হয় তাক কয় পাচক ৰস ভিতৰ ফালৰ পৰা কিছুমান ৰস ওলায় আৰু এই ৰসবোৰে খাদ্য হজম কৰাত কি কৰে সহায় কৰে পাকস্থলীটোৰ প্ৰসাৰণ মানে কি এবাৰ ফুলি উঠা পাকস্থলীটোৰ প্ৰসাৰণ আৰু সংকোচনৰ ফলত পাচক ৰসবোৰ খাদ্যৰ লগত ভালদৰে মিহলি হয় আৰু খাদ্যবোৰ কি ভালদৰে হজম হয় ক্লিয়াৰ হৈছে আচ্ছা নেক্সট 8 নম্বৰ চোৱা শুদ্ধ নে অশুদ্ধ লিখা কি কৈছে উহা লোহাৰ সময়ত অক্সিজেন কাৰ্বন ডাই অক্সাইড হাঁওফাঁওত সোমায় আমি যেতিয়া উহা লওঁ প্ৰথমে গেছটো ক'ত যায় বোলে হাঁওফাঁওত যায় কি গেছ যায় বোলে অক্সিজেন গেছ যায় লিখিবা শুদ্ধকৈ যে উহা লোৱাৰ সময়ত অক্সিজেন হাঁওফাঁওত সোমায় নেক্সট চোৱা
আমি খোৱা খাদ্য মুখৰ পৰা যকৃত অব্লিক পাকস্থলীত পায়। ক'ত যায়? পাকস্থলীত যাব। আমি খোৱা খাদ্য মুখৰ পৰা পাকস্থলী পায়। গ নাম্বাৰ, যকৃতে পিত্তৰস অব্লিক লালতি ৰস ক্ষৰণ কৰে। আমি জানো কি যকৃতে কি কৰে? যকৃত মানে কি? লিভাৰে কি কৰে? লিভাৰে পিত্তৰস ক্ষৰণ কৰে। লিখিবা নেকি? যকৃতে পিত্তৰস ক্ষৰণ কৰে। আৰু লালতি ৰস ক'ৰ পৰা ওলায়? বোলে লালতি ৰস কি? মুখৰ পৰা ওলায়। গ নাম্বাৰ, দেহত তেজ চলাচল কৰিবলৈ হাড় অব্লিক নলিকা থাকে। কি থাকিব? নলিকা মানে কি? নলিকা মানে কি? নলী, পাইপৰ নিচিনা। আমি যাক কি বুলি কোৱা হয়? ধমনী বা হীৰা বুলি কওঁ। কি? দেহত তেজ চলাচল কৰিবলৈ নলিকা থাকে। তাৰপিছত চোৱা, মস্তিষ্কৰ কাম কি? মস্তিষ্ক মানে কি? ব্ৰেইন। আচ্ছা, কি লিখিবা? আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু জটিল অংগটো হৈছে কি? মস্তিষ্ক বা ব্ৰেইন। মস্তিষ্কই দেহৰ সকলো কাম পৰিচালনা কৰে। আমাৰ দেহত ঘটি থকা সকলো কথা সংকেত আকাৰে মস্তিষ্কলৈ যায়। মস্তিষ্কই সেই অনুসৰি ব্যৱস্থা লয়। মস্তিষ্কই দেহৰ ভাৰসাম্যতা, চিন্তা চৰ্চা, শিকা, অভিজ্ঞতা সঞ্চয় আদি সকলো কাম নিয়াৰিকৈ কৰে। 10 নম্বৰ চোৱা, পৰিবহন তন্ত্ৰ কাক বোলে? পৰিবহন তন্ত্ৰ মানে কি? তন্ত্ৰ মানে কি? নলী, যে যিবিলাক নলীৰ মাজেৰে কি হয়? কি? তেজ চলাচল কৰে। সেইবোৰ কি? তোমাৰ পৰিবহন তন্ত্ৰ। লিখিবা নেকি? যে যিবোৰ তন্ত্ৰ বা নলিকাবোৰৰ মাজেৰে তেজ চলাচল কৰে, সেই নলিকাবোৰক একেলগে পৰিবহন তন্ত্ৰ বোলে। যেনে ধমনী, হীৰা, হৃদপিণ্ড এইবিলাক কি? আমাৰ একেলগে কি? পৰিবহন তন্ত্ৰ। বাৰ নম্বৰ চোৱা কি কৈছে? কি কাৰ্যৰ বাবে পাকস্থলীত খাদ্য বস্তু পাচক ৰসৰ লগত ভালদৰে মিহলি হয়? তোমালোকে জানা কি? যে আমি যেতিয়া খাদ্য খাওঁ, কলৈ যায়? বোলে পাকস্থলীলৈ যায়। তেতিয়া কি হয়? বোলে পাকস্থলী সংকোচন আৰু কি? প্ৰসাৰণ। সংকোচন মানে কি? এবাৰ চাপি যায়, এবাৰ কি? ফুলি উঠে। তাক কি? সংকোচন আৰু কি? প্ৰসাৰণ। যেতিয়া সংকোচন আৰু প্ৰসাৰণ হয়, তেতিয়া কি হয়? বোলে পাকস্থলীৰ বেৰৰ পৰা কি? পাচক ৰস ওলাই খাদ্য বস্তুৰ লগত মিহলি হয় কি? খাদ্য বস্তু হজম হয়। লিখিবা কি? কৈছে কি? কি কাৰ্যৰ বাবে? মানে কি? কিহৰ বাবে? বোলে পাকস্থলীৰ প্ৰসাৰণ আৰু সংকোচনৰ ফলত খাদ্য বস্তু পাচক ৰসৰ লগত ভালদৰে মিহলি হয়। লাষ্ট, আমাৰ শৰীৰৰ কোনটো অংগই বিষাক্ত পদাৰ্থক অবিষাক্ত পদাৰ্থলৈ সলনি কৰে? লিখিবা কি? লিভাৰ বা যকৃতে। চ' এইখিনি আছিল তোমাৰ পাৰ্ট নাম্বাৰ 4। চ' নেক্সট তোমালোকক মই নিয়মিতভাৱে পাঠবোৰ আগবঢ়াই থাকিম। তোমালোকে চাই থাকিবা। আৰু মোৰ চেনেল মইনগুৰি টেক আছাম তোমালোকে ছাবস্ক্ৰাইব কৰিবা, কমেণ্ট কৰিবা আৰু ফ'ল' কৰিবা। থেংক ইউ।